নমস্কাৰ প্ৰিয় বন্ধুসকল, গাহৰি পালন কৰিবলৈ হ'লে বজাৰৰ পৰা ভাল পোৱালি লৈ আহিব লাগে। পাঠা নাইবা পাঠি যিকোনো লৈ আহিলেই হ'ল। আৰু লৈ অহাৰ পিছত ইয়াক খাচী কৰাব লাগে, অৰ্থাৎ বান কৰিব লাগে, তেতিয়াহে ই ডাঙৰ হয়। আৰু ইয়াক সৰুতে পিলু ডাঙৰ কৰিবৰ কাৰণে টেবলেট, কিৰমিৰ টেবলেট আনিব লাগে আৰু ইয়াক খুৱাব লাগে। তাৰপিছত কেতিয়াবা মাজে মাজে যদি ইয়াৰ অসুখ হয়, তেনেহ'লে ইয়াক অক্সিটেৰামাইচিন ইনজেকশ্যন দিব লাগে আৰু ইয়াক ডাঙৰ হ'বৰ কাৰণে বেনিমিল ভিটামিন ইনজেকশ্যন মাৰিব লাগে। আৰু ইয়াক আহাৰৰ লগত যদিহে আপুনি তৎক্ষণাত গাহৰিক বিক্ৰী কৰিব চায়, তেতিয়াহ'লে ইয়াক গ্ৰগল্ড চাৰ্কোফিৰল ভিটামিন আনি পেলাই খুৱাব লাগে আৰু কাচকল ভিটামিন আনি পেলাই ইয়াক ভালদৰে দি আহাৰৰ লগত খুৱাব লাগে। তেতিয়াহে গাহৰিবোৰ তৎক্ষণাত ডাঙৰ হয় আৰু আপুনি অনায়াসে বিক্ৰী কৰিব পাৰে। এতিয়া কথাটো হ'ল যে ইয়াক কেনেদৰে আহাৰ দিব লাগে। ইয়াক যেতিয়া আহাৰ দিয়া হয়, সদায় ঠাণ্ডা পানীৰে দিলে গাহৰিত তৎক্ষণাত বেমাৰ ধৰে। যেতিয়া গৰম দিন আহিব, তেতিয়া গাহৰিৰ কি হয়, বেমাৰ আহি যায়। তেতিয়া ইয়াক অকণমান কুহুমীয়া পানীৰে আহাৰ দি থাকিলে গাহৰিৰ কোনো দিনেই বেমাৰ নহয় আৰু ভাল হৈ থাকে। আৰু অতিমাত্ৰা গৰমত যদি গাহৰিবোৰে থাকিব নোৱাৰে, তেনেহ'লে ইয়াক গা ধোৱাৰো ব্যৱস্থা থাকিব লাগে। তেতিয়াহে ই গৰমৰ পৰা উপশম পোৱাৰ এটা আশা থাকে। গতিকে আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে চাইছে থিতাইমছ ইউটিউব চেনেলৰ যোগেদি। জয় হিন্দ, নমস্কাৰ।